হাৰনগৰী নিউ কলনীত নাৰী দিৱসৰ উপলক্ষে আজি প্ৰথম কাৰ্যসূচী হিচাপে গছপুলি ৰোপণ। প্ৰথম কাৰ্যসূচী হিচাপে আমি আৰম্ভ কৰিছোঁ গছপুলি ৰোপণেৰে। এয়া আমাৰ গছপুলি ৰোপণ কৰা হৈছে। নাৰী শক্তি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। নাৰী শক্তি আমাৰ হওক আমাৰ হওক আমাৰ হওক। নাৰী শক্তি আমাৰ হওক আমাৰ হওক আমাৰ হওক। জয় জয়। এয়া আমাৰ দ্বিতীয়টো গছপুলি ৰোপণ কৰা হৈছে। গছপুলি ৰোপণ কৰিছে জুৰি গগৈ বৰুৱাই। নাৰী শক্তি অমৰ হওক অমৰ হওক অমৰ হওক। নাৰী শক্তি অমৰ হওক অমৰ হওক অমৰ হওক। ধন্যবাদ। এয়া আমাৰ নিউ কলনীৰ উদ্যোক্তাসকল, মহিলা আমাৰ নাৰী দিৱসৰ উদ্যোক্তাসকল, আমি সকলোৱে একগোট হৈ আজি আন্তৰ্জাতিক নাৰী দিৱসটো পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ। সকলোৰে সহায় সহযোগিতাও আগবঢ়াবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। নাৰী শক্তি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। নাৰী শক্তি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। নাৰী শক্তি অমৰ হওক অমৰ হওক অমৰ হওক। নাৰী শক্তি অমৰ হওক অমৰ হওক অমৰ হওক। নাৰীসকলে সমানে যিহেতুকে মজুৰি নাপায় বা ধৰি লওক পুৰুষৰ সমানে বুলি নহয়, ন্যূনতম যিখিনি মজুৰি তেওঁলোকে পাবলগীয়া আছিলে সেইখিনিও যেনে নাপাইছিলে বা শোষণ হৈছিলে, সেই ওপৰত নাৰীৰ এটা প্ৰতিবাদ গঢ় লৈ উঠিছিলে। লাহেকে সেই বস্তুটোৱে আজি প্ৰতিফলন হ'ল। আজি নাৰীয়ে পুৰুষৰ সমানেই মজুৰি পাবলৈ সক্ষম হৈছে, পুৰুষৰ সমানেই আগবাঢ়ি যাবলৈ, শিক্ষা ল'বলৈ বা অন্যান্য দিশতো খেল ধেমালিয়ে হওক বা অন্যান্য বিষয় যিকোনো কাৰণতে আজি মহিলাসকলো আগবাঢ়ি যাব পৰা হৈছে। গতিকে এই মানে নাৰীসকলক গুৰুত্ব দিয়ে আজি এই দিৱসটি উদযাপন কৰা হৈছে। আৰু নিউ কলনী মহিলাসকলে এই অনুষ্ঠানটো আজি আগবঢ়াৰ বাবে সঁচাকৈ ভাল লাগিছে। গতিকে আজি সময় উদ্দেশ্য ৰখা আছে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান তেওঁলোকে খেল ধেমালিৰ পৰা আদি কৰি অনুষ্ঠিত কৰিছে। গতিকে সকলো ৰাইজৰ সহযোগিতা 2010 চনত জাৰ্মানীত অনুষ্ঠিত হোৱা এখন আন্তৰ্জাতিক নাৰী সন্মিলনত ক্লাৰা জেটলিন নামৰ এগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে এটা নাৰী দিৱস ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। বিভিন্ন দেশক প্ৰতিনিধিত্ব কৰি এই সন্মিলনত উপস্থিত থকা বহু মহিলাই এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনাইছিল আৰু পৰৱৰ্তী সময়ত বহু চিন্তা চৰ্চাৰ শেষত 8 মাৰ্চ দিনটো নাৰী দিৱস হিচাপে ঘোষণা কৰা হয়। নাৰী দিৱসৰ চিন্তাৰ সৈতে সদায় সংযুক্ত হৈ থাকে নাৰীৰ সম অধিকাৰৰ চিন্তা। সাধাৰণ অৰ্থত নাৰীৰ সম অধিকাৰ বুলিলে নাৰীয়ে পুৰুষৰ সমানে গণতান্ত্ৰিক অধিকাৰ লাভ কৰাটোৱেই বুজায়। এটা জাতিৰ সৃষ্টিৰ বাবে এগৰাকী নাৰীৰ অৱদান প্ৰথমতেই মানি ল'ব লাগিব। এগৰাকী নাৰী ভগ্নী, পত্নী, মাতৃ আৰু সুপৰিচালিকা, এই সকলোবোৰ হ'ব পাৰে। প্ৰতিজন সফল ব্যক্তিৰ আঁৰত এগৰাকী নাৰীৰ প্ৰভাৱ অপৰিসীম। এটা জাতি ধ্বংস কৰিবলৈ হ'লে প্ৰথমে জাতিটোৰ মাতৃক ধ্বংস কৰিলে জাতিটোৰ ধ্বংস অনিবাৰ্য। সেয়েহে নাৰীৰ উত্তৰণৰ বাবে নাৰীৰ অধিকাৰ সুৰক্ষা কৰা আৰু লিংগ বৈষম্য দূৰ কৰাটো সমাজৰ প্ৰথম চৰ্ত হ'ব লাগে। নাৰীসকল জাগ্ৰত হোৱাৰ পদক্ষেপ হিচাপে ৰাছিয়াৰ নাৰীসকলে 1913 চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ দেওবাৰটো আন্তৰ্জাতিক দিৱস হিচাপে পালন কৰিছিল। চীনত 1922, স্পেইনত 1936 চনৰ পৰাই এই দিৱস পালন কৰি আহিছে।
আন কিছু সূত্ৰ অনুসৰি 1975 চনতহে এই দিৱসটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে স্বীকৃতি দিয়া হৈছিল। অসমৰ নাৰীসকলৰ ভূমিকাই নাৰীৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্তৰ চানিকি ৰাখি গৈছে। নাৰী শিক্ষাৰ ক্ষেত্ৰত আহোম ৰাজত্বকালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে শিৱসাগৰৰ নগৰত 1800 খ্ৰীষ্টাব্দত পঢ়াশালী স্থাপন কৰিছিল। দেশ আৰু জাতিৰ বাবে মূলা গাভৰু, কনকলতা, ভোগেশ্বৰী ফুকননী, ৰমণী গাভৰু, জয়মতী কুঁৱৰীৰ দৰে নাৰী পৃথিৱীত বিৰল। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস প্ৰকৃততে নাৰীৰ অধিকাৰ সুৰক্ষাৰ সন্ধান প্ৰদৰ্শনৰ বাবে নিৰ্দিষ্ট কৰি দিয়ে এটা দিন। কৰ্মক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সৈতে সমানে স্থান পালেও নাৰীয়ে সকলো সময়তে নাৰী বুলি চলা ফুৰা কৰিব লগাটো ভাবিবলগীয়া কথা। এইখন দেশতে নাৰীক দেৱী ৰূপে পূজা কৰা হয় আৰু একেখন দেশতে নাৰীক দাসীৰ স্থানলৈ অৱনমিত কৰা হয়। চৰকাৰীভাৱেও নাৰীক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে লোৱাৰ পৰিপ্ৰেক্ষিতত নাৰীৰ অগ্ৰগতিৰ বাধা সৃষ্টি হোৱা দিশটো গুৰুত্ব দিবলগীয়া। শেষত ক'ব বিচাৰিছোঁ, নাৰী দিৱস যে নাৰী দিৱস প্ৰকৃততে সমাজৰ প্ৰতিজন ব্যক্তিৰে বাবে এটা গুৰুত্বপূৰ্ণ হিচাপে গণিত হোৱা উচিত। গতিকেলৈ আমি নাৰী দিৱসটো আমি প্ৰতি বছৰে যাতে উদযাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ আটাইৰে আগবাঢ়ি আহিব লাগে। আমাৰ শক্তি আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে কেতিয়াবা যেতিয়া ল'ৰা ছোৱালী বেয়া হয় দেউতাকে প্ৰথমতে কাম দেখুৱাব কৰিব, ল'ৰা ছোৱালী কাম নকৰে, হয়নে? মাকে কি চাই আছিলি? এইটোৱে প্ৰথমতে আৰম্ভ কৰে। গতিকে মাকৰ দায়িত্ব আছে কাৰণেই সেই কথাটো কোৱা হয়। গতিকে সকলো মাকেই যদি তেনেকৈ ধৰি লওক সকলোৱেই মানে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি সচেতন, নিজৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীৰ প্ৰতি অভিভাৱকতা লয়, সকলো ভাল হ'ব, কিয় বেয়া হ'ব? গতিকে কুঞ্জমহিলৈ ধন্যবাদ থাকিল, বৰ ধুনীয়া সুন্দৰ ভাষণেৰে আমাক মানে বহুখিনি কথা জনোৱাৰ বাবে। ইয়াৰ পিছতেই প্ৰতিমা খুৱাই লোৱা খাই ক'ব। সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। আজি আন্তৰ্জাতিক 8 মাৰ্চ নাৰী দিৱস, এই এটি সুন্দৰ দিনত সঁচাই ভাল লাগিছে। সকলো নিউ কলনীবাসী ৰাইজ ইয়াত উপস্থিত আছে আৰু সকলো যে আগবাঢ়ি আহিছে এইটো বেছি ভাল লগা কথা। আগতে আমি আজি 19-20 বছৰ আগতে সুন্দৰকৈ মামণি বাইদেউহঁত আছিলে, তাৰপিছত স্বৰ্ণ বাইদেউহঁত আছিলে, এনেকৈ আছিলে। তেখেতলোক নাই, এতিয়া বেয়া লাগিছে তেখেতলোক নাই। তথাপিতো আমি আগুৱাই যাব লাগিব। নিউ কলনীবাসী ওলাই আহিছে, এইটো বহুত ভাল কথা। আমিতো আছোঁৱেই যিমান দিন পাৰোঁ। সহায় সহযোগ আমাৰ সদায় থাকিব আপোনালোকৰ প্ৰতি। নাৰীসকলৰ এতিয়া সকলোৱে হয়তো নাজানিবও পাৰে কি উদ্দেশ্য। আমাৰ সকলোৱে এই দিনটো বহুত সুন্দৰ এটা দিন। নাৰী বুলি ক'লে পত্নী, ছোৱালী, বোৱাৰী, বান্ধৱী, সখী যিয়ে বুলি কওক, সকলো এটা পৰিক্ৰমাৰ অন্তত নাৰী বেছি ক'ব পাৰি। আৰু সকলোৱে আমাৰ সমান অধিকাৰ আছে, নিজস্ব অধিকাৰ আছে। সেইসমূহ আমি আৰু মাইকী মানুহ সকলো নাৰীয়ে সকলো কৰিব পাৰে। কষ্ট কৰিলে কৰিব নোৱাৰা কোনো কথাই নাই, সকলো সম্ভৱ হয়। আগবাঢ়ি আহিব লাগে, নিজৰ অধিকাৰসমূহ আমি সাব্যস্ত কৰিব লাগে। যিখিনি আমাৰ অধিকাৰ সেইখিনি আমি কৰিবই লাগিব। আমাৰ অভাৱ অভিযোগ বিভিন্ন সেইখিনি আমি যেনেকৈ দিছে সুবিধা সেইখিনি তথা প্ৰতিমা কোঁৱৰ বাইদেউ, সন্মুখত বহি থকা দিহিঙীয়া বৰদৰাইদেউ, খুৰীয়ে সকলোকে মোৰ ফালৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথা কোৱাৰ বিশেষ অভ্যাস নাই, এনেইতো পেকপেকাই থাকিব পাৰোঁ, কিন্তু এনেকুৱাকৈ মাইক্ৰফোনটো হাতত লোৱাৰ লগে লগে মানে উশাহ চুশাহ ছুটি হৈ যায়, কথা মানে একো নোলায়। কিন্তু এনেই লিখিতভাৱে ঢেৰ ওলায়, কিন্তু কথা ক'বলৈ নোলায়। গতিকে সকলোকে নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ।
এতিয়া কথা হ'ল কি, নাৰী দিৱস আমি উদযাপন কৰোঁ হয়, কিন্তু নাৰী দিৱসৰ তাৎপৰ্য কি সেইটো বিষয়ে আমি নাৰীসকলে সদায় জনাটো দৰকাৰ। একদম খুব চমুকৈ ক'বলৈ হ'লে, খুব চমুকৈ কৈছোঁ, 1857 চনত আমেৰিকাৰ নিউয়ৰ্ক চহৰত বস্ত্ৰ উদ্যোগত মানে কাপোৰৰ কাৰখানাত কাম কৰা মহিলাসকলে তেওঁলোকৰ কামৰ সময়সীমা কমাবলৈ আৰু তেওঁলোকৰ কম মজুৰিৰ বাবে প্ৰতিবাদ জনাই ৰাজপথত মানে আন্দোলন আৰম্ভ কৰিছিল মহিলাসকলে আৰু তাৰোপৰি তাৰমানে মহিলাসকলে সম অধিকাৰ লাগে আৰু সমমৰ্যাদা লাগে বুলি সেইটো সময়ত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত আলোড়ন সৃষ্টি হৈছিল। আৰু অৱশেষত তাকে লৈ 1875 চনৰ ৰাষ্ট্ৰসংঘই সেই বৰ্ষটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লয় আৰু তেতিয়াৰ পৰাই সেই পিছৰ বছৰৰ 8 মাৰ্চৰ দিনটোত নাৰী দিৱস হিচাপে পালন কৰা হয়। এতিয়া কথা হ'ল কি, নাৰী দিৱস পাতিলেই জানো আমাৰ নাৰীৰ সবলীকৰণ তথা নাৰীৰ উন্নতি হ'ব? কেতিয়াও নহ'ব। গতিকে আমি নাৰীসকল প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাব লাগিব, কৰ্মমুখী হ'ব লাগিব, স্বাৱলম্বী হ'ব লাগিব আৰু তাৰ উপৰি হ'ব লাগিব শিক্ষিত। আমি প্ৰত্যেকটো ক্ষেত্ৰতে আগবাঢ়ি যাব লাগিব, তেতিয়াহে আমাৰ নাৰীসকলৰ উন্নতি হ'ব। আৰু কথা হ'ল কি, নাৰীৰ সৃষ্টিৰ অন্য এক নাম হ'ল নাৰী। নাৰীয়ে সৃষ্টিও কৰিব পাৰে, নাৰীয়ে ধ্বংসও কৰিব পাৰে। এটা পৰিয়ালৰ, এখন সমাজৰ চালিকা শক্তি হৈছে এগৰাকী নাৰী। নাৰীগৰাকীৰ সুপৰিচালনাৰ অবিহনে এখন সমাজ বা এটা পৰিয়াল কেতিয়াও উন্নতি পথত আগুৱাই যাব নোৱাৰে। এগৰাকী নাৰীৰ প্ৰতিটো কথাই ওচৰ চুবুৰীয়াৰ কথা চিন্তা কৰিব লাগিব, সমাজৰ কথা চিন্তা কৰিব লাগিব আৰু তাৰোপৰি পৰিৱেশৰ কথাও চিন্তা কৰিব লাগিব, চাফ চিকুণতাৰ কথা চিন্তা কৰিব লাগিব। আমি যদি নিজৰ ঘৰখনৰ যদি আমি ঠিককৈ সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰোঁ, আমাৰ তেতিয়া সমাজৰ কেনেকৈ উন্নতি হ'ব বা সমাজখন কেনেকৈ ঠিক হ'ব? আমি নিজৰ পৰিয়ালটোক ঠিক কৰিলেহে আমি সমাজৰো যিকোনো দিশতে আমি সমাজকো আগবঢ়াই নিব পাৰিম। গতিকে এনেবোৰ ক্ষেত্ৰত নাৰীগৰাকীৰ বহুত সময়ে যিকোনো অনুষ্ঠান এনেকৈ পাতি থাকিলে আমি যদি সকলো এনেকৈ সমবেত হ'লে যিকোনো আলোচনা হ'লে আমি দুটা কথা জানিব পাৰোঁ, আন্তৰিকতা বাঢ়ে। এনেকৈ যাতে প্ৰতিটো অনুষ্ঠানে এনেকৈ আয়োজন কৰে, আয়োজক সমিতিকো মই ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতে যেনেকৈ সকলোৰে সহায় সহযোগিতাত এনেকুৱা অনুষ্ঠানবিলাক হৈ থাকে। আৰু বেছি নকওঁ, বহু অনুষ্ঠান আছে, গতিকে এইখিনিকে ক'লোঁ, এইখিনিকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আপোনালোকে প্ৰত্যেকে নিজৰ এক্টিভিটিবিলাক কৰি পিনি এক ৰাউণ্ড দি পিনি এতিয়া যাবগৈ পাৰিব। অডিয়েঞ্চে যদি কিবা এনেই ইতিমধ্যে সুধিছে চাগে, ইতিমধ্যে চবে সুধিছেই। আপোনালোকে নিজৰ এক্টিভিটিবিলাক কৰি এক ৰাউণ্ড দি গুচি যাওকগৈ। ঠিক আছে, আপোনালোকে এতিয়া সামৰিব পাৰে।
টেঙা হেৰি লৰ বৰুৱা কচুথুৰি ৰবাব টেঙা আৰু কল ঢেকীয়া নানিলে ঢেকীয়া বিচাৰিয়ে নাপালোঁ আগত বিক্ৰী হ'লে অঁ এতিয়া বৰষুণ দিছে যে ওলাব আৰু লাহেকৈ লৈ দেখা আকৌ লৈ দেখা আকৌ কিবা পইচা খাবলৈ কি আছে খাবলৈ দুজনী পাগলিছোঁ ক'ৰবাত আহিলে হয় আমাৰ ফালত আহিম দেই কামুৱেল নাজানো কামুৱেল Asal kan, kita foto tak? Jangan lagi.